বিহু মাৰিবলৈ নাযাওঁ বল আকৌ এনেকে কোৱা বৰ্তমান সময়ত বহুত কমেই নহয় জানো নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰঙালী বিহু হৈছে ৰঙৰ একদম পুৰা ৰঙতে ৰাঙলী হৈ থকা নহয় জানো পুৰা গোটেই মাহ বহাগৰ মাহটোৱে বিহু আজিও মানে কি বুলি কয় অনুষ্ঠান কালিটোত অনুষ্ঠান এনেকে মানে চাওঁতে মাহটো কেনেকে পাৰ হয় গমেই নাপাওঁ তাৰোপৰি সৰু সৰু ল'ৰা ছোৱালী তাৰপিছতে তিৰোতাসকল ডাঙৰ ল'ৰা ছোৱালীসকল গাভৰুসকল আগতে কি আছিলে জেং বিহু হুঁচৰি দল বিহু আদি কৰি বহুতো মানে ওলাই আহিছিলে নাচিবলৈ ঘৰে ঘৰে বিহু খেদিবলৈ এতিয়া খুব কম দেখিবলৈ পোৱা যায় আগতে মানে এযোৰ আহিলে অকণ সময়লৈ আকৌ এযোৰ আহিলে এনেকুৱা আছিলে কিন্তু বৰ্তমান সময়ত প্ৰায় দেখিবলৈ নাই আৰু যদি দেখে গাঁৱৰ ইফাল সিফালে চাগে আছে আৰু বৰ্তমান মই তেনেকৈ দেখা নাই কিন্তু আমি সৰুতেও বহুত খেলিছিলোঁ আৰু বহুত দেখিছিলোঁ এতিয়া অৱশ্যে সকলোৰে ব্যস্ততাও বাঢ়িছে নহয় জানো মানে যুগৰ লগত নিজকে আগুৱাই লৈ যাওঁতে কেতিয়াবা এনেকুৱা হৈছে নেকি যে আমাৰ পৰম্পৰাখিনি বা আমাৰ নীতিখিনি আমি কিছু পিছুৱাই আহিছোঁ মানে আমি ধেমালি ফূৰ্তি কৰিব পাহৰি গৈছোঁ তেনেকুৱা হৈছে নেকি আগতে সৰু থাকোঁতে সৰুতেতো একো ক'ব নোৱাৰা নহয় জানো সেইকাৰণে আমি গোটেইবোৰ লগৰবোৰে লগ লাগি আমি বিহু মাৰিবলৈ ওলাই আহি মানে 3 দিনমান মাৰি তাৰপিছত আমি ভাত ভোজ খাওঁ আৰু কিন্তু তাৰপিছত ডাঙৰসকলেও গৈছিলে তিৰোতাসকলেও গৈছিলে হুঁচৰি খেদিবলৈ কিন্তু এতিয়া তাৰমানে খুব কমেই দেখিবলৈ পোৱা গৈছে তেনেকুৱা নাই সেয়েহে কেতিয়াবা দুখ লাগে যে এনেকৈ থাকিলেচোন মানে নোহোৱাই হৈ যাব নহয় জানো মানে ফাংচনবিলাক থাকিব অনুষ্ঠানবিলাক ঠায়ে ঠায়ে পাতিব তাত দেখিবলৈ পাম কিন্তু এই যে ঘৰে ঘৰে আহি পেলাই যে আশীৰ্বাদটো দি থৈ যায় আশীৰ্বাদটো যে দিয়ে সেইটো কিন্তু বহুতেই প্ৰয়োজন হয়নে আপোনালোকে জনাব বাৰু আপোনালোকৰ ফালে এতিয়া যায়নে নাযায় বহুতো ঠাইত যায় গাঁৱত কিন্তু মানে কম আৰু মোক কমেণ্ট কৰি জনাবচোন কাৰ তাত এতিয়াও জেং বিহু হুঁচৰি দল সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ যায় মই মানে দেখিবলৈ কমে পাইছোঁ আজি কেইবছৰমানৰ পৰা জেং বিহুৰ আশীৰ্বাদ হুঁচৰি আশীৰ্বাদটো ল'বৰ কাৰণে বহুতেই মানে ভাল আৰু ল'ব লাগে গোটেই ঘৰখনকে যেতিয়া আশীৰ্বাদটো দিয়ে ভাল হয় আৰু এইবিলাক আচলতে পৰম্পৰা অতীজৰ পৰা এনেই অহা নাই ইয়াৰ প্ৰত্যেকটো সংস্কৃতিৰ লগত আমাৰ মানে দৈনন্দিন জীৱনটো জড়িত হৈ থাকে সেয়েহে যিমান পাৰে নীতি নিয়মবোৰ ধৰি ৰাখিব চেষ্টা কৰিলে আমাৰ সকলোৰে বাবে ভাল হয় ধন্যবাদ শুভৰাত্ৰি